অসমীয়া যুৱ ছাত্ৰ পৰিষদৰ আজি 10তম প্ৰতিষ্ঠা দিৱস অসমৰ বিভিন্ন জিলাৰ লেখীয়াকৈ আজি ওদালগুৰি জিলাৰ জিলা সমিতিৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক হাতীগড় আঞ্চলিক আৰু মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত পানেৰী চাহ বাগিচাত ইয়াত প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে পালন কৰা হ'ল। যিহেতু এটা জাতিৰ মূল মেৰুদণ্ডটোৱে হ'ল সেই জাতীয় যিটো সংগঠন। তো আমাৰ জাতিৰ সংগঠন নথকাৰ কাৰণে বিগত সময়ত আমাৰ জাতিটো যি ধৰণে নিজকে ভাষা সাহিত্য কলা কৃষ্টি সংস্কৃতি সকলো দিশত মানে অসমত প্ৰতিষ্ঠা কৰাত অসুবিধা হৈছিল। কিন্তু আজিৰ পৰা 10 বছৰ আগত যেতিয়া এই সংগঠনৰ জন্ম হ'ল, তাৰ পিছত সময়ত আমাৰ জাতিৰ যিখিনি ভাষা সংস্কৃতি কলা কৃষ্টি বা এই জাতিৰ এটা পৰিচয় বা এটা চিনাকি দিয়াৰ বাবে আমি সংগঠনটোৱে আমি ছাকচেছ হৈছোঁ বুলি আমি ভাবোঁ। আৰু কৰিবলগীয়া আৰু যথেষ্ট আছে। ইতিমধ্যে আপোনালোকে জানে যে আগত আমাৰ যিটো উৎসৱত কোনো হলিডে দিয়া নাছিলে, গভৰ্ণমেণ্টে বেলেগ জাতিক দিয়া গৈছিলে নুৱাখাই হলিডে। সেইটো আমি BTR লেভেলৰ পৰা আৰম্ভ কৰি এতিয়া ষ্টেট লেভেলত আমি পাবলৈ সক্ষম হৈছোঁ। উড়িয়া লেংগুৱেজ এণ্ড কালচাৰ ৰিচাৰ্চ চেণ্টাৰ এই সংগঠনৰ কাৰণেহে আমি পাবলৈ সক্ষম হৈছোঁ, যিটো পানেৰী চাহ বাগিচাত হৈছে। এটা নুৱাখাই ৰংগমঞ্চ আমি পাবলৈ হৈছোঁ একমাত্ৰ এই সংগঠনটো থকাৰ কাৰণে। আজি আমাৰ উড়িয়া ভিজন ডকুমেণ্টছ আমি পাবলৈ সক্ষম হৈছোঁ একমাত্ৰ এইটো সংগঠনৰ কাৰণে। ঠিক তেনেকৈ আমি বড়োপা ছুপাৰ 50ৰ দুজন আমাৰ কেণ্ডিডেট আমি তাত কোটা হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকৈ বহুখিনি কাম হৈছে। স্পেচিয়েলি মানে যিহেতু BTRত জন্ম হৈছিল সংগঠনটো, তো মানে উন্নতিটো নিজৰ জাগাৰ পৰা ষ্টাৰ্ট কৰাটো ভাল বুলি পেলাই আমাৰো লক্ষ্য। আমি BTR ডেভেলপমেণ্টৰ লগতে সমগ্ৰ অসমৰ উন্নতি আমি বিচাৰোঁ আৰু সেই ক্ষেত্ৰত আমি আগবাঢ়ি গৈ আছোঁ ষ্টেপ বাই ষ্টেপ। আৰু নিশ্চয় আমাৰ যিটো লক্ষ্য উদ্দেশ্য আছে, আমাৰ যিটো ভাষাটো স্কুলত ইমপ্লিমেণ্ট কৰাৰ যিটো কথা, আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আমি কথা পাতিছোঁ। তেখেতেও আমাক প্ৰতিশ্ৰুতি দিছে। BTRৰ ক্ষেত্ৰতো BTRৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্ট কৰিছে, যিখিনি নেকি আমাৰ নিজৰ জাতি জনগোষ্ঠীৰ যিসকল MP পল্লৱ লোচন হওক, কামাখ্যা হওক বা সঞ্জয় কৃষ্ণ তাঁতীয়ে হওক, তেখেতসকলে যিমান কৰা নাই, কিন্তু তেওঁ বড়ো জনগোষ্ঠীৰ এজন মানে হৈও তেখেতে যে উড়িয়াৰ কাৰণে যিমানখিনি কাম কৰিছে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমাৰ লিডাৰসকলে এই অন্য জনগোষ্ঠীৰ লিডাৰসকলৰ পৰাও অলপ শিক্ষা লওক। নিশ্চয় থাকিব, কাৰণ ৰাজনৈতিক আপোনাৰ অধিকাৰ নথকাকৈ কোনো জাতিৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। যোৱাবেলিও আমাৰ ভূমিকা আছিলে, বিশেষকৈ 33 নং নুনাই চেৰপাঙত যিজন আমাৰ জনগোষ্ঠীৰে EM বৰ্তমান আছে, তেখেতক আমাৰ উড়িয়া জনগোষ্ঠীৰ আমাৰ সংগঠনে আমি বিশেষকৈ ভূমিকা লৈ পেলাই টিকেট আদি কৰি EM পৰ্যায়লৈ আমি তেখেতক পোৱাবলৈ আমি সক্ষম কৰাইছিলোঁ। গতিকে আগন্তুক দিনতো আমি চেষ্টা কৰিম। হয়তো আমি অলপ পৰৱৰ্তী আমি বিকল্পও চিন্তা হ'ব পাৰে, কাৰণ আমাৰ দল সংগঠনৰ সৈতে আলোচনা কৰি আমাৰ কথাটো হ'ল যোনে জাতিৰ কাৰণে কাম কৰিব তেখেতৰ সৈতে আমি আছোঁ, আৰু যোনে জাতিৰ কাৰণে কাম কৰা নাই ইয়াতো আগতে কৈছোঁ কোনো কম্প্ৰমাইজ নহ'ব। ইয়াত কোনোবাই যদি দল সংগঠনৰ পৰা কোনোবা ব্যক্তিও যদি সংগঠনত থাকিও যদি তেওঁ লেং মাৰা স্বভাৱ কৰে বা সংগঠনৰ নীতি নিয়মক জলাঞ্জলি দি যদি তেখেতসকলে যদি বেলেগ কিবা হেৰি কৰিব বিচাৰে, তাতো আমি ষ্টেপ ল'বলৈ আমি বাধ্য হ'ম।